নমস্কাৰ, আসসালামু আলাইকুম প্ৰিয় শ্ৰোতা। সাধাৰণতে আমি লুংগিৰ তলত পইচা ৰাখি একো লাভ নাই। আপোনাৰ শ বিঘা মাটি আছে, আপোনাৰ 10 মহলীয়া ঘৰ আছে, অজস্ৰ টকা পইচা থাকিলেও কিন্তু যদি আপুনি ল'ৰা ছোৱালীক উচ্চ শিক্ষিত কৰিব নোৱাৰে, তেতিয়াহ'লে আপোনাৰ টকা পইচা থকা নথকা কিন্তু একে কথা। গতিকে 10 মহলীয়া ঘৰ আৰু শ বিঘা মাটি থাকিলেও যদি আপোনাৰ ঘৰৰ সন্তানক আপুনি উচ্চ শিক্ষিত কৰিব নোৱাৰে, তেতিয়াহ'লে আপুনি এইখন পৃথিৱীত ইমান সম্পত্তিৰ মালিক হৈ কিন্তু একো লাভ নাই। আৰু লুংগিৰ তলত পইচা ৰখা প্ৰিয় শ্ৰোতাবোৰক অনুৰোধ কৰিম যে লুংগিৰ তলত পইচা ৰাখি কিন্তু একো লাভ নাই। যদি পইচাবোৰ আমি শিক্ষাৰ নামত যদি আমি খৰচ কৰিব নোৱাৰোঁ, আজি আপোনাৰ সন্তানক আপুনি উচ্চ শিক্ষাৰে শিক্ষিত কৰক। এদিন আপোনাৰ ল'ৰা ছোৱালীবোৰ সমাজত DC SP বিভিন্ন ধৰণৰ পদবীৰে কিন্তু সমাজত বাবা ল'ব সক্ষম হ'ব, যদি আপুনি টকা পইচাবোৰ শিক্ষাৰ নামত খৰচ কৰে। সেয়ে সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে সকলো মানুহক কাতৰভাৱে বিনম্ৰভাৱে অনুৰোধ কৰিম, যিসকলে কেৱল আমি সম্পত্তি গোটাবৰ কাৰণে চেষ্টা কৰোঁ, কিন্তু আমি সম্পত্তি টকা পইচাবোৰ শিক্ষাৰ নামত খৰচ কৰিব নিবিচাৰোঁ, সেইবোৰ গাৰ্জেনক ৰিকুৱেষ্ট কৰিম যে আমি পইচা পাতিবোৰ সাঁচি একো লাভ নাই। আপুনি সাঁচি ৰখা পইচাবোৰ আপোনাৰ ল'ৰা ছোৱালী এদিন মদ ভাং জুৱা বিভিন্ন ধৰণৰ মাদক দ্ৰব্যত অপচয় কৰিব, তেতিয়া কিন্তু আপোনাৰ এইখন পৃথিৱীত 100 বছৰলৈকে আপোনাৰ নাম মান যশ কিন্তু একো নাথাকিব। আপোনাৰ সম্পত্তি ৰখা, সম্পত্তিৰ উত্তৰাধিকাৰী হোৱা ল'ৰা ছোৱালীবোৰ আপোনাৰ সকলোবোৰ সম্পত্তি কিন্তু নিশেষ কৰি পেলাব পাৰিব। যদি আপুনি আপোনাৰ ল'ৰা ছোৱালীবোৰক উচ্চ শিক্ষিত কৰিব পাৰে, আপোনাৰ ল'ৰা ছোৱালীবোৰক যদি আপুনি উচ্চ শিক্ষাৰে শিক্ষিত কৰি সমাজত এজন সুনাগৰিক কৰি থৈ যাব পাৰে, তেতিয়াহ'লে কিন্তু সমাজে আপোনাক স্মৰণ কৰিব, মনত কৰিব। গতিকে লুংগিৰ তলত পইচা ৰাখি ভাই একো লাভ নাই। ধন্যবাদ। জয় অসম।